হৈছে ন হৈছে পাৰ কৰিব যা হ'ব সুন্দর সম্পূৰ্ণ অনুষ্ঠানৰ পিছতেই অতিথিৰ বৃন্দৰ আৰু সভাপতিৰ শিল্পী দিৱস উপলক্ষে তেওঁলোকৰ বক্তব্যৰ পিছতে আমি নিয়াৰিকৈ যি আমাৰ সমবেত সংগীত বা চিত্ৰাংকন প্ৰতিযোগিতা আদিকে কৰি কবিতা আবৃত্তি তেনেকুৱা ধৰণৰ অনুষ্ঠানখিনি আমি নিয়াৰিকৈ চলাই যাম আৰু সকলোকে ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ব্যক্তি গতিকে মাৰোৱাৰী সম্প্ৰদায়ৰ এজন ব্যক্তি হৈ তেখেতে অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ কাৰণে যিমান তেখেতে আগবঢ়াই গ'ল ইয়াক আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেতে দিৱস উপলক্ষে আমি আন বছৰৰ দৰে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি সমগ্ৰ ডিমৰীয়াৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আমি আয়োজন কৰি আহিছিলোঁ আৰু এইবেলি আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম শাখা ছাত্ৰ সন্থা যোৰাবাট শাখা ছাত্ৰ সন্থাই এইবাৰ 13 মাইলৰ আপোনাৰ হেম সৰস্বতী আদৰ্শ বিদ্যালয় তামুলীগুছিত এইবাৰ আমি আয়োজন কৰিছিলোঁ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কোন, তেখেতৰ কৰ্মৰাজি কি, তেখেত কোন আছিল, নতুন প্ৰজন্মক তেখেতক চিনাকি কৰাই দিবৰ বাবে বা
তেখেতৰ কৰ্মৰাজি কি আছিলে বা তেখেতক সুঁৱৰিবলৈ আজি তেখেতৰ মৃত্যুতিথিৰ দিনাখন আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ আমি মাজত উপস্থিত হৈ এটা আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাত চিত্ৰাংকন অনুষ্ঠান আৰু তাৰপৰা আপোনাৰ সমবেত সংগীত গাই কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত গাই আমাৰ অনুষ্ঠানটো আজি আৰম্ভণি কৰিছে আৰু অনাগত দিনত যেন এই অনুষ্ঠান আমি আৰু আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমি ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ।